গাঁৱত অনুষ্ঠিত হোৱা ফেষ্টিভেলৰ মুকলি অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ পালিত মণ্ডলৰ পঞ্চিং ডাঙৰীয়া, ৰঙাপাৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক পঞ্চাভ চৌধুৰী ডাঙৰীয়া, সভানেত্ৰী অঞ্জলি বড়ো ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা আমাৰ ৱাৰ্ড সদস্য বাবুল বড়ো ডাঙৰীয়া। এনেও আমি যদি চাওঁ আমাৰ জনজাতীয় লোকসকলৰ উৎসৱসমূহ, আচলতে আমাৰ উৎসৱসমূহেই কৃষিভিত্তিক উৎসৱ। সৰ্বভাৰতীয় পৰ্যায়তো আমি যদি চাওঁ বিভিন্ন ৰাজ্যৰ জনজাতীয় লোকসকলৰ যি উৎসৱসমূহ আছে সকলো কৃষিভিত্তিক উৎসৱ। আৰু আপোনালোকৰো মই যিমান দূৰ জ্ঞাত এই উৎসৱটো কৃষিৰ লগতে জড়িত এটা উৎসৱ। আৰু আজিৰ এই শিৱসনত, আজিৰ এই মুকলি অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই সঁচাই নথৈ আনন্দিত হৈছোঁ। যোৱা বছৰো মোক নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু সেই শুভ দিনটোত মই থাকিব পৰা নাছিলোঁ। সেইকাৰণে আজি আমাৰ বন্দে মাতৰমৰ এটা অনুষ্ঠান আছে, তথাপিতো মই ইয়ালৈ আহিছোঁ এখন্তেক দেখা দি যাবলৈ কাৰণে। আপোনালোকৰ এই অঞ্চললৈ আহি মই অনুভৱ কৰিছোঁ যে যোৱাবাৰ সঁচাকৈ মই এটা সুযোগ হেৰুৱালোঁ। ইমান ধুনীয়াকৈ আপোনালোকে গোটেই এৰেঞ্জমেণ্টখিনি কৰিছে, খুব ভাল লাগিছে। আন্তৰিকতাৰে সকলোকে যিসকলে ইয়াৰ লগত জড়িত আছে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আপোনালোকৰ উৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু সঁচাকৈ আপোনালোকে আৰু আগুৱাই যাব পাৰে, যাতে আৰু সফল হ'ব পাৰে তাৰে কামনা কৰিছোঁ। নতুনকৈ আপোনালোকৰ এই অঞ্চল মোৰ লগত সংযোজিত হৈছে, আমাৰ ৰঙাপাৰা সমষ্টিৰ লগত সংযোজিত হৈছে। আমাৰ নিৰ্বাচনৰ সময়ত আপোনালোকৰ লগত আমাৰ সম্পৰ্ক নাছিল। পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচন হওক, আমি আপোনালোকৰ লগত একেলগে কাম কৰিবলৈ কাৰণে সুযোগ পালোঁ। নিৰ্বাচনত যথেষ্ট মৰম আৰু আশীৰ্বাদ আপোনালোকৰ ফালৰ পৰা পাইছোঁ। মোৰ এটাই কথা, জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'ব বিচাৰোঁ। মই এটা বস্তু অনুভৱ কৰিবলৈ বিচাৰিছিলোঁ যে আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেখেতৰ যিদিনাখন মৃত্যু হৈছিল, সেই মৃত্যুৰ দিনা কেনেকৈ ইমান মানুহ গোট খাব পাৰে এই কথাটো মই ভাবিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ। তেখেতৰ মৃত্যুৰ দিনা দেখিছিলোঁ অসমত জনস্ৰোত বৈছিল, অসমীয়া ৰাইজে অশ্ৰুৰ নৈ বোৱাই দিছিল। কিহৰ কাৰণে হ'ব পাৰে? শুনিবলৈ পালোঁ যে ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট বোলে গেডাৰিং ইন আ ফিউনাৰেল কাৰবাৰ যদি হৈছে, আৰু এছিয়া মহাদেশৰ আটাইতকৈ বেছি ফাৰ্ষ্ট লাৰ্জেষ্ট এনেকুৱা হৈছে। তো মই তেতিয়া নিজকে প্ৰশ্ন কৰিছোঁ, এগৰাকী শিল্পীক মানুহে ইমান ভাল পাব পাৰেনে? হয়, জুবিন গাৰ্গ ডাঙৰীয়াক অসমবাসীয়ে যথেষ্ট ভাল পাইছিল আৰু তেখেতৰ গীত, তেখেতৰ কথা, তেখেতৰ মাত সকলো ভাল পাইছিল। কিন্তু তাতকৈও ডাঙৰ কথাটো হ'ল জুবিন গাৰ্গৰ এটা বিশেষ গুণ আছিল। কি আছিল? জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে মন্ত্ৰী নাছিল, বিধায়ক নাছিল, কিন্তু তেখেতে সদায় দৰিদ্ৰ, দুখীয়া, অসহায়, ৰোগীয়া ব্যক্তিৰ লগত সদায় থিয় হৈছিল। তেওঁৰ ওচৰলৈ কোনোবা গ'লে তেখেতে তেওঁক সহায় কৰিবলৈ কাৰণে চেষ্টা কৰিছিল, আৰু এই সহায় তেওঁ কৰিছিল, নীৰৱে কৰিছিল। কেতিয়াও তেওঁ প্ৰচাৰ কৰিবলৈ দিয়া নাছিল, প্ৰসাৰ কৰিবলৈ দিয়া নাছিল। আমি এতিয়া ইয়ালৈ ক'ৰবাত কিবা এটা কাম কৰি দিলে আমি বিচাৰোঁ যে মানুহে কওক যে MLA এইটো কৰি দিলে বুলি, নহ'লে আমাক ভাল নালাগে নামটো নল'লে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই তেনেকুৱা কৰা নাছিল। জুবিন গাৰ্গে যাক সহায় কৰে তেওঁক মানা কৰি দিয়ে যে কাকো ক'ব নালাগে, মোৰ কথাটো নক'ব বুলি কয়। তাৰমানে এজন মানুহে নীৰৱে ৰাইজৰ দুখ দেখি পেলাই, দৰিদ্ৰ মানুহৰ দুখ দেখি, ৰোগীয়া মানুহৰ দুখ দেখি তেওঁ সেৱা আগবঢ়াইছিল। আৰু তেওঁ
বিনিময়ত তেওঁলোকৰ পৰা ধন্যবাদো নালাগে, তেওঁক এনেকুৱা ধৰণৰ প্ৰচাৰো নালাগে, তেনেকুৱা এজন ব্যক্তি জুবিন গাৰ্গ আছিল। আৰু সেইকাৰণে তেখেতৰ মৃত্যুৰ দিনা মানুহে নিজে নিজে ওলাই আহিছে, কোনো কাকো ক'বলগীয়া হোৱা নাই আপুনি আহিব লাগে বুলি, সকলোৱে নিজে নিজে ওলাই অহা আমি দেখিবলৈ কাৰণে সক্ষম হ'লোঁ। মই এটা কথা আজি কৈছোঁ, সমগ্ৰ অসমবাসী আমি সকলোৱে জুবিন গাৰ্গৰ অনুপস্থিতিত আমি দুখ প্ৰকাশ কৰিছোঁ। আজি অতদিন হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ, আজিও মানুহে তেখেতৰ সমাধিস্থলত গৈ চাকি বন্তি জ্বলাইছে, ধূপ জ্বলাইছে, প্ৰাৰ্থনা কৰিছে। সঁচাকৈ এজন মহান আত্মা আছিল জুবিন গাৰ্গ। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল মানুহে আজি কৈ থকা শুনিছোঁ জুবিন গাৰ্গৰ জাষ্টিছ লাগে বুলি কৈছে, জুবিন গাৰ্গৰ লাগে ন্যায় বুলি কৈছে। মই কওঁ জুবিন গাৰ্গৰ অকল ন্যায় নালাগে, আমি জুবিন গাৰ্গক ৰাখিব লাগিব জীয়াই, আৰু জীয়াই ৰাখিব পাৰিলেহে আচল কথাটো হ'ব। কাৰণ ন্যায়ালয়ে ন্যায় দিয়াৰ দিনাখন ন্যায় শেষ হৈ যাব। আমি যোনটো জাষ্টিছ ফৰ জুবিন বুলি কৈ আছোঁ, সেইটো ন্যায়ালয়ে যিদিনাখন দিব তাৰপিছত আৰু সেইটো শেষ হৈ যাব। কিন্তু আমি জুবিন গাৰ্গক চিৰদিন অসমৰ বুকুত জীয়াই ৰাখিব লাগিব। আৰু কেনেকৈ জীয়াই ৰাখিব লাগিব? অসমৰ বুকুৱেদি যেনেকৈ ব্ৰহ্মপুত্ৰখন বৈ গৈছে, ঠিক তেনেকুৱা আমাৰ অসমীয়াৰ অন্তৰে অন্তৰে যাতে তেখেতৰ গীত, তেখেতৰ মাত, তেখেতৰ গান যাতে প্ৰবাহিত হ'ব পাৰে, তেনেকৈ আমি জীয়াই ৰাখিব লাগিব। অসম থকালৈকে ব্ৰহ্মপুত্ৰ থাকিব, ব্ৰহ্মপুত্ৰ থকালৈকে অসম থাকিব। ঠিক তেনেকুৱাই অসম থকালৈকে জুবিনৰ গীত, মাত, গান আমাৰ অন্তৰে অন্তৰে প্ৰবাহিত হ'ব লাগিব। আৰু লগে লগে আমি অকল গীতেৰে নহয়, অকল প্ৰতিমূৰ্তি বনায়ে নহয়, আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। তেখেতৰ কৰ্মৰাজিয়ে এগৰাকী ব্যক্তিক অসহায় অৱস্থাত দেখিলে তেওঁক আমি সহায় আগবঢ়াব লাগিব। কাৰোবাৰ দুখ, কাৰোবাৰ দৰিদ্ৰতা, কাৰোবাৰ ৰোগত আক্ৰান্ত ব্যক্তি দেখিলে তেওঁক সেৱা আগবঢ়াব লাগিব। আৰু এই সেৱা মানসিকতাৰেহে আমি জুবিন গাৰ্গ ডাঙৰীয়াক জীয়াই ৰাখিব পাৰিম। সেলফলেছ ছাৰ্ভিচ হ'ব লাগিব, নিস্বাৰ্থক সেৱা। যি নিস্বাৰ্থক সেৱা জুবিন গাৰ্গ ডাঙৰীয়াই কৰিছিল, তেনেকুৱা সেৱা আমি আগবঢ়াব লাগিব। আৰু মই আপোনালোকক কৈছোঁ, এই অঞ্চলবাসী ৰাইজৰ মৰম, আপোনালোকৰ মৰম পাই মই সঁচাকৈ মৰম আৰু আশীৰ্বাদ পাই নিজকে ধন্য মানিছোঁ। আৰু ৰাইজৰ বাবে চিৰদিন সেৱা কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম। আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ, যেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াই সেৱা কৰিছিল, তেনেকৈ আমি সেৱা কৰি যাবলৈ চেষ্টা কৰিম। নিস্বাৰ্থক সেৱা, সেলফলেছ ছাৰ্ভিচ। আৰু সেইটো কৰিবলৈ কাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকে যেনেধৰণে আমাৰ নাৰ্জাৰী ডাঙৰীয়াই কথাখিনি ব্যক্ত কৰিলে যে মই এজন দৰদী ব্যক্তি বুলি কৈছে, আৰু সঁচা অৰ্থত মই এটা বস্তু সদায় উপলব্ধি কৰোঁ যে আমি ৰাইজৰ লগত থাকিব লাগিব। আমি অসাধাৰণ নহয়, আমি সাধাৰণ ব্যক্তি, আৰু সেইকাৰণে আমি সাধাৰণ জনতাৰ লগত সদায় থাকিব লাগিব আৰু সাধাৰণ জনতাৰ সেৱা কৰিব লাগিব। সেৱা কৰিবলৈ কাৰণেহে MLA হৈছোঁ, MLA হ'বলৈ কাৰণে MLA হোৱা নাই। কোনোবা এনেকুৱা MLA দেখিব যে তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ কাৰণে অসুবিধা হৈ যায়, তেওঁলোকক লগ ধৰিবলৈ অসুবিধা হৈ যায়। কিন্তু আমি তেনেকুৱা নহয়, এগৰাকী সাধাৰণ ব্যক্তিৰ দৰে সদায় সাধাৰণ ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ কাৰণে সেৱা কৰি যাবলৈ কাৰণে আমি চেষ্টা কৰিম। এই কথাখিনি আপোনালোকৰ সন্মুখত ক'লোঁ। আপোনালোকৰ এই অঞ্চলবাসী ৰাইজৰ দুখ দুৰ্দশাৰ কথা মই যেতিয়া হৃদয়ংগম কৰোঁ, মোৰ মনলৈ আহে সঁচাকৈ অলপ কষ্ট হয়। সেইকাৰণে যিমান পাৰোঁ সহায় কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ। অলপমান বাধা আছে, আমি চৰকাৰী পুঁজি এই অঞ্চলবাসী ৰাইজক দিব পৰা নাই, কিন্তু তথাপিতো যেনেধৰণে পাৰোঁ সহায় কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ। পিয়াৰলেছ মাৰাক ডাঙৰীয়া আৰু ৰাইজে মোক আহি কৈছিল ৰাস্তাৰ দুৰৱস্থাৰ কথা, তেতিয়া মই তেওঁলোকক ক'লোঁ মই ব্যক্তিগতভাৱে অলপমান আপোনালোকৰ চেণ্ড গ্ৰেভিলিঙৰ ব্যৱস্থা কৰি দিবলৈ মই চেষ্টা কৰিছোঁ, তেনেকৈ মই কৰি দিলোঁ। ঠিক তেনেকুৱা এই অঞ্চলবাসী ৰাইজৰ এই দীৰ্ঘকাল তেওঁলোকে ইয়াত অঞ্চলত বসবাস কৰিছে, কিন্তু ভূমিৰ অধিকাৰখিনি তেওঁলোকে পোৱা নাই। ভূমিপুত্ৰ খিলঞ্জীয়া লোক, ভূমিপুত্ৰৰে ভূমিৰ অধিকাৰ নাই, তাতকৈ আৰু দুখৰ কথা কিবা হ'ব পাৰেনে? আজি সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সিদ্ধান্ত লৈছোঁ এই অঞ্চলবাসী ৰাইজৰ যাতে ভূমিৰ
যি পট্টাৰ ব্যৱস্থাটো আমি কৰি দিব পাৰোঁ এইকেইদিনৰ ভিতৰতে 1150 লোকক পট্টা প্ৰদান কৰা হ'ব আমাৰ সমষ্টিৰ আৰু এয়া মই আজি আপোনালোকক ঘোষণা কৰিছোঁ এই অঞ্চলবাসীৰ ৰাইজে যথেষ্টখিনি সকাহ পাইছে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিয়ে আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদে মোক প্ৰেৰণা আৰু উৎসাহ দিছে মই যাতে কাম কৰি যাব পাৰোঁ চিৰদিন এনেকৈ কাম কৰি যাবলৈ কাৰণে চেষ্টা কৰিম আজি এই ফেষ্টিভেললৈ আহিলোঁ সঁচাকৈ মোক এনেকুৱা অনুভৱ হৈছে একেবাৰে ইমান দুৰ্গম ইমান ভিতৰ অঞ্চলতো ইমান ধুনীয়া ফেষ্টিভেল এই ফেষ্টিভেলটো এটা ইণ্টাৰনেশ্যনেল ফেষ্টিভেলৰ পৰ্যায়তো পৰ্যবেক্ষিত কৰিব পৰা যায় ইয়ালৈ ইমান ধুনীয়াকৈ হৈছে এৰেঞ্জমেণ্ট সঁচা অৰ্থত আমাৰ গ্ৰাম্য অঞ্চলৰ যি অৰ্থনীতি এই অৰ্থনীতিক যদি আমি বিকাশ কৰিবলগীয়া হয় এনেধৰণৰ ফেষ্টিভেল সমূহে যথেষ্টখিনি আমাক উৎসাহ জনাব মই সেইকাৰণে এই অঞ্চলবাসীৰ ৰাইজক আপোনালোকে যেনেধৰণে এই ফেষ্টিভেলটো উৎসৱটো উদযাপন কৰিবলৈ কাৰণে লৈছে সকলোকে মই শলাগ লৈছোঁ আপোনালোকক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চিৰদিন আপোনালোকৰ লগত থাকিম কাম কৰি যাম এই কথাখিনি আপোনালোকৰ সন্মুখত মই ব্যক্ত কৰিছোঁ এনেকৈ চিৰদিন কাম কৰি যাবলৈ কাৰণে আপোনালোকে আশীৰ্বাদ দিব মই এনেকৈ কাম কৰি যাম এই প্ৰতিশ্ৰুতি দি পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সমাপ্ত কৰিছোঁ ক'বলগীয়া আৰু আছিল কিন্তু আজি এখন সভা আছে আমাৰ তেজপুৰত তালৈ যাব লাগে সময় হৈ গ'ল সেইকাৰণে পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি সমাপ্ত কৰিছোঁ ধন্যবাদ